ভাৰতীয় ক্ৰিকেট দলৰ একেবাৰে পানীত যেন হানচৰা অৱস্থা হৈ গৈছে, বেয়া অৱস্থা হৈ গৈছে অষ্ট্ৰেলিয়াত গৈ। আৰু মইনো কি কম, এগৰাকী খেলুৱৈটো এটা টিমক আচলতে জিকাব নোৱাৰে। জাসপ্ৰীত বুমৰাই যিমানটো পাৰে কৰিছে, তাৰ বাহিৰে বাকী 10 গৰাকী প্লেয়াৰে কিন্তু একোৱে কৰিব পৰা নাই। এইটো বহুত বেছি লাজৰ কথা হৈছে। বাকী যি দুখন ইতিমধ্যে মেচ আচলতে হৈ গৈছে, প্ৰথমখন টেষ্ট মেচৰ কথা মই কবলৈ নাযাওঁ, সেইখনত আমাৰ ইণ্ডিয়া টিম জিকিছে। কিন্তু এতিয়া ছেকেণ্ড মেচখনত আমাৰ ইণ্ডিয়া হাৰিলে। এতিয়া 3 নম্বৰখন টেষ্ট মেচত বৰুৱা গাভাস্কাৰ চিৰিজৰ আচলতে সেইটোৱে দেখা গৈছে। আৰু জাসপ্ৰীত বুমৰাই ফাইপাৰ লৈছে, নীতিশ কুমাৰ ৰেড্ডীয়ে ভাল খেলি আছে য়ং প্লেয়াৰ হিচাপে, তেখেতে অলৰাউণ্ড পাৰফৰ্মেঞ্চ কৰিছে। কিন্তু বাকী 8-9 গৰাকী প্লেয়াৰ যেন এনেই টিমত আছে, তেওঁলোকে একোৱে কৰা নাই, এনেকুৱা অনুভৱ হৈছে। বাকী যি কি নহওক, খেলখনৰ বিষয়ে মই অকমানকৈ কথা পাতিবলৈ গৈ আছো। আৰু একেবাৰে ভাৰতীয় টিমৰ অৱস্থা বৰ্তমান সময়ত ঠিক নহয় বাৰু। তথাপিও ভিডিঅ'টো এটা লাইক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰৰ বাবে। আৰু মই ডাইৰেক্টলি আহি যাব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। আৰু মই কালিৰ পৰাই আহিব বিচাৰিম, প্ৰথম দিনাৰ পৰা আহিব বিচাৰিম। খেলখনৰ প্ৰথম দিনা কি হৈছিল, টছত জিকিলে আমাৰ ইণ্ডিয়াৰ কেপ্টেইন ৰোহিত শৰ্মা, আৰু টছত জিকি ক'লে যে আমি বলিং কৰিম। আৰু বলিং কৰাৰ সিদ্ধান্তটো বেয়া নাছিল, কিন্তু বৰষুণ দি দিলে কালি। বৰষুণ দি দিয়াৰ বাবে প্ৰথম দিনাৰ খেল বেছি হ'ব নোৱাৰিলে। আৰু 2 নম্বৰ দিনা বৰ্তমান সময়ত একেবাৰে সবল স্থিতিত অষ্ট্ৰেলিয়াৰ টিম দেখা গৈছে। প্ৰায় 405 ৰান অষ্ট্ৰেলিয়া টিমে বৰ্তমান সময়লৈকে মাৰি আছে আজিৰ দিনটো বা 2 নম্বৰ দিন খেল শেষ হোৱালৈকে। কিন্তু এতিয়া দেখাটো লক্ষণীয় হ'ব যে বাকী আৰু কিমান ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়া টিমক অল আউট কৰিব পাৰিব আমাৰ ভাৰতীয় টিমে। 405 ৰানটো মাৰিয়ে দিলে, আৰু যিমান এতিয়া মাৰিব 1 ৰান 2 ৰানকে যিমান বহাই যাব অষ্ট্ৰেলিয়াই, সিমান কিন্তু আমাৰ ভাৰতীয় ক্ৰিকেটৰ বাবে এতিয়া বিপদ হ'ব। অকল জাসপ্ৰীত বুমৰাই 25 অভাৰ বল মাৰি 75 ৰান দি 5টা উইকেট দখল কৰিছে। বাকী বলাৰসকল যেন এনে নামতে আছে। নীতিশ কুমাৰ ৰেড্ডীয়ে মই কৈছো এজন য়ং প্লেয়াৰ হিচাপে ভাল কাম কৰি আছে। তেখেতে উইকেটো লৈ দিয়ে, বেটিঙো কৰিছে। বেটিঙত অকল তেখেতে এখন ভাল কৰিছে পাছৰ ফালে আহি। আগৰ মই খেলুৱৈ কেইজনৰ কথা কবলৈ নাযাওঁ বাৰু, যশপাল হওক বা ৰাহুল হওক, তেওঁলোকে খেলিছে ন' ডাউট, 1-2খন মেচত খেলিছে। কিন্তু নীতিশ কুমাৰ ৰেড্ডী তাৰ লগতে বুম বুমৰাই একেবাৰে অলৰাউণ্ড পাৰফৰ্মেঞ্চ কৰি আছে। মানে প্ৰত্যেকখন মেচতে তেওঁলোকে ভাল খেলি আছে। গতিকে যি কেইগৰাকী খেলুৱৈ ভাল খেলিছে তেওঁলোকক মই নিশ্চয় প্ৰশংসাৰে উপচাম, আৰু যি কেইগৰাকীয়ে খেলা নাই ভাল, তেওঁলোকক মই এইটোৱে ক'ব পাৰো যে অতি সোনকালে যাতে কামবেক কৰে। আৰু টেভি ছেট মইনো কি ক'ম আৰু এগৰাকী খেলুৱৈৰ কথা, একেৰাহে ইণ্ডিয়াৰ লগত ভাল খেলিয়ে আছে, চেঞ্চুৰী ওপৰত চেঞ্চুৰী মাৰিয়ে আছে। প্ৰথম ইনিংছত ক্ষমা কৰিব, ছেকেণ্ড যিখন টেষ্ট মেচ হৈ গৈছিল সেইখনত 140 ৰান মাৰিলে, আকৌ এতিয়া 152 মাৰি গৈছে। মুঠতে ইণ্ডিয়া আহি গ'লে টেভি ছেটৰ ফৰ্ম বেলেগ হৈ যায়। আৰু বুমৰাহ হওক বা চিৰাজ হওক, যোনেই নাথাকক, কিন্তু টেভি ছেট যদি এবাৰ কেনেবাকৈ পিষ্টত থাকি গৈছে, তেনেহলে শতক তেখেতে মাৰি যাব, বহুত কিবা কিবি তেখেতে কৰি যায়। আৰু এখন খেল আচলতে উলিয়াই লৈ যোৱাৰ পাছতে এগৰাকী খেলুৱৈ আউট হয়, আৰু এইটো এটা বহুত বেছি নেগেটিভ পইণ্ট বুলি ক'ব লাগিব। বাকী যি কি নহওক, টেভি ছেটে চেঞ্চুৰী মাৰিছে, ষ্টিভ স্মিথ ফৰ্ম আহিলে তেখেতেও চেঞ্চুৰী মাৰি গৈছে। কিন্তু আমাৰ ইণ্ডিয়া দলৰ বাবে বৰ্তমান সময়ত ভাল খবৰ নহয়। আৰু কাইলৈ দিনটোত আচলতে খেলখনৰ তৃতীয় দিনা যিমান সোনকালে আমাৰ ভাৰতে উইকেট 3টা ল'ব পাৰিব অষ্ট্ৰেলিয়াৰ বাকী থকা, সেই তেতিয়া আচলতে আমাৰ ভাৰতীয় টিমৰ জিকাৰ চান্স বেছি থাকিব। কিন্তু বৰ্তমান সময়ত কিন্তু জিকাৰ চান্স বহুত বেছি কমি আছে। বাকী যি কি নহওক, আপোনালোকে কি ভাবে মোক কমেণ্ট ছেকশ্যনত জনাই দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।